ৰাজ্যৰ ব্যাগুম স্বাস্থ্য বিভাগৰ কাণ্ডজ্ঞানহীন কাৰ্য নিৰ্মাণৰ 2 বছৰ পাছতো মুকলি নহল টিংখাঙৰ হিমামূৰীয়া নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত মাহমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বন্ধ তলাৰ ভিতৰতে আবদ্ধ হৈ পৰিছে কোটি টকাৰ চিকিৎসা সামগ্ৰী ঘন জংঘলে আৱৰি ধৰিছে চিকিৎসালয়খনৰ চৌহদ 2024 চনতে নিৰ্মাণ সম্পূৰ্ণ হৈছিল 26খন বিছনাযুক্ত চিকিৎসালয়খন মুকলি নোহোৱাত বৃহত্তৰ মাহমৰা অঞ্চলৰ ৰাইজে চিকিৎসাৰ ক্ষেত্ৰত ভুগিব লগা হৈছে দুৰ্ভোগ ওটা মিষ্টি কামখিনি মই কৰা 2022 আগষ্ট 24 তাৰিখৰ দিনৰ পৰা একদম মেইন কাম আৰম্ভ হৈছে লাষ্টত 23 কিমানত তাৰমানে সব গাঁঠি মেলি শেষ হ'ল তাৰপৰা বাকী যিখিনি ৰং চং কৰা মেলাখিনি হৈ 24 ধৰিলেগে 24 ফেব্ৰুৱাৰীলৈকে থাকিলে এই ৰং পেইণ্ট কৰা মানুহখিনি তাৰপৰা জানুৱাৰী মাহত জইনিং ডক্টৰ আহিছিলে 24ত জইনিং ডক্টৰ আহি চাইকেল কিছুমান চাইকেল বা বহুত ডক্টৰ আহিলে দিব পৰা দিনৰ আগতো আমি চফা কৰি আছোঁ তাৰপৰা এইবাৰহে আমি চফা নকৰোঁ খেতি দিনৰ পৰা এইখিনি বন ওলাই আছে নহ'লে আমাৰ মইতো কৰোঁ আমাৰ ককাইদেউ কাট থাকে কথা হ'ল মাহমৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মানে যিখন আমাৰ হস্পিটেল বনিলে আমি মাহমৰাবাসী ৰাইজ হিচাপে ইয়াত বৃহত্তৰ যিমান কেইখন গাঁও আছে আচলতে আগৰি আছে গোটেই ৰাইজে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ কিন্তু কেৱল আচলতে মেডিকেলখন বনাই থৈ সামৰি দিলে কোনো কাম নহ'ব আচলতে ইয়াত ডক্টৰ লাগিব আৰু যিখিনি প্ৰয়োজনীয় আচলতে সা সামগ্ৰী এই বিভাগৰ মানে যিখিনি 26খন বিছনাযুক্ত যিহেতু এখন হস্পিটেলখন বনাইছে কিন্তু প্ৰয়োজনীয় যদি ডক্টৰ নাথাকে ইয়াত নাৰ্ছ নাথাকে তেতিয়াহ'লে এখন ফুলজাৰি বনাই মেলি মানে সজাই থৈ লাভ নাই সেইকাৰণে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় স্বাস্থ্য বিভাগৰ যিসকল মুৰব্বী বিষয়া আছে তেওঁলোকলৈ অনুৰোধ জনাইছোঁ স্থানীয় হিচাপে যে অতি সোনকালে এই হস্পিটেলখন মুকলি কৰক আৰু ইয়াৰ যিখিনি আচলতে আনুষংগিক কাম আছে যেনে বাউণ্ডেৰী ৱালৰ কথাটো আছে আৰু পদূলিটো অলপ মেৰামতি কৰিব লাগিব ইয়াত যিখিনি ইয়াত কাৰেণ্ট গোটেইখিনি ব্যৱস্থা হৈ গ'ল AC পৰ্যন্ত আছে ইয়াত মানে ব্যৱস্থা কৰি দিয়া হৈছে কিন্তু উপযুক্ত যিকেইজন ডক্টৰ লাগে আচলতে মানুহৰ জ্বলন্ত সমস্যা বহুত আছে এতিয়া এখন আমাৰ স্বাস্থ্যকেন্দ্ৰৰ ওচৰতে আছে কাৰণে আচলতে ইয়াত চিকিৎসাটো অলপ হৈ আছে কিন্তু ইয়াত যিখিনি ডেলিভাৰী কেছ হওক বা অন্যান্য কিবা সেইখিনি কাৰণে আমাৰ হয় ডিব্ৰুগড় যাব লাগিব নহয় ৰাজগড় নহয় নাহৰণি নহয় নামৰূপ যাব লাগিব বহুত কষ্ট হয় ইয়াত আমি সেই জিয়াটো ভুগি আছোঁ আমি স্থানীয় ৰাইজ হিচাপে আমি আমাৰ সন্মানীয় নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়কদেৱলৈ অনুৰোধ জনাইছোঁ যে আপুনি ইয়াৰ দায়িত্ব অকণমান লওক আৰু দায়িত্ব লৈ আচলতে আমাৰ মেডিকেলখন আমাৰ ৰাইজক সুবিধাৰ কাৰণে আচলতে যিখিনি আচলতে প্ৰয়োজনীয় বা যিসকল ডক্টৰক ইয়াত মানে পঠাব লাগে সেই ব্যৱস্থাখিনি কৰি তুলিলে আমি স্থানীয় হিচাপে অত্যন্ত ভাল লাগিব আৰু মিষ্টি কাম